কাটলা মাছ ইয়াত আছে বিলাহী পিঁয়াজ পেষ্ট হয় আৰু লগতে আছে ইয়াত নহৰু আৰু জলকীয়া পেষ্ট দেই আজি মই কাটলা মাছ এয়া কেৰাহী বহাই দিলোঁ ইয়াত আৰু মাছ ফ্ৰাই হৈ আছে মাছৰ মাথা দি পানীলাও বনাম কিন্তু ৰেচিপিটো দিম নে নিদিম নাজানো বাট সেইটো চাই থাকিব তাত মই কেৰাহীটো তেল দি দিম এটা শুকান জলকীয়াখিনি ফ্ৰাই হৈ গ'ল এতিয়া মই ইয়াত দিম পেষ্ট बहुत समय भाजिब लगे जलकिया নহৰু पेस्ट निमक दिसो ना पाहरी गलो निमक एड करिम जेतियालके ग्रेवी पा तेल नला तेतियालके आमी फ्राई কৰি থাকিম এটো এয়া সব কিমান ধুনিয়া মছলা গলি আছে একদম শুকাই যাব লাগিব या कला खरिया बगा खरिया पिसि थैছো ए लेटा বুলি নাভাবিব দেই এসাত ভাজি দিলে তিতা যায় কেন নভজাকে দিব যেহেতু এয়া শুকাইছে হে আৰু শুকাব দেই এয়া মই মছলাখিনি শুকালে আৰু এতিয়া পানী দি দিম এইখিনি ফ্ৰাই মাজতে ফোন এটা আহিলে যে একে মান লাগিয়ে গলে এয়া সৰিহ আৰু কলা খৰিয়া বগা খৰিয়া দি দিছো এতিয়া মছলা পুৰা পিঁয়াজ আৰু টমেটো পেষ্টখিনি ভজা হৈছে সব ঠাণ্ডা পানীয়ে দিলোঁ দেই আজি কিয়নো গেছটো ব্লক হৈ আছে এটো আৰু কিবা কিবি ৰান্ধি আছোঁ এনে উতলিব তেতিয়া মাছখিনি দি দিম এটা এটাকৈ সেয়া মোৰ মাছৰ এয়া উতলিলে এতিয়া মই ইয়াত মাছ দি দিওঁ ঠাণ্ডা পানী দিলে অলপ সময় লাগে এসা কাটলা মাছ দেই এনেকৈ ঢাকি দিম 5 মিনিট পিছত ৰেডি হৈ যাব আমাৰ কাটলা মাছৰ তৰকাৰী মোৰ এয়া মাছ ৰেডি হৈ গ'ল এসা মই কাটি কাটি বনাইছো সৰুকে ভিডিও এয়া এনেকৈ বনাই খাবচোন বহুত ভাল লাগে এই মানে আৰু পানী নিদিব নহলে পানী পানী হলে টেষ্ট খতম এসা মোৰ মানুহজনে এনেকৈ বহুত ভাল পায় খায় আজিলৈ আহোঁ টাটা বাই বাই